গুড মৰ্নিং এভৰিৱান। তো আমি আজি হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত আছোঁ, গুৱাহাটীৰ 5 ষ্টাৰ এখন হোটেল, য'ত মানুহ আহিবলৈ বহুত সপোন দেখে। বাট আমি আজি থ্ৰু ভিষ্টি যে ইয়াতে মানে চবে একলগ হৈছোঁ। তো আমি ইয়াতে আহিছিলোঁ সকলোৱে নিজৰ জীৱনটো সলোৱাৰ কাৰণে এটা খুব ভাল ট্ৰেইনিং এটেণ্ড কৰিবলৈ, যাৰ নাম হৈছে VLC। ইয়াতে আমি ভেষ্টিজ কেনেকৈ কৰিব লাগে আৰু কেনেকৈ নিজৰ ইনকাম বঢ়াব লাগে তাৰ বিষয়ে ধুনীয়াকৈ শিকিছোঁ। খুব ধুনীয়া এক্সপিৰিয়েঞ্চ হ'ল আৰু লাইফটো কেনেকৈ চলাব লাগে, মানুহৰ লগত ৰিলেশ্যন কেনেকুৱা কৰিব লাগে। ভেষ্টিজে কাৰণ মানুহ টকাই নিদিয়ে, ভাল ৰিলেশ্যনশ্বিপ কেনেকৈ বিল্ড আপ কৰিব লাগে, কেনেকৈ মানুহৰ লগত উঠা বহা কৰিব লাগে সেয়াও শিকায়। তো আমি এতিয়া আমাৰ কিছু লিডাৰ আমাৰ লগত আছে যিসকলে VLC এটেণ্ড কৰিছে। চ' তেওঁলোকৰ আমি এক্সপিৰিয়েঞ্চ জানিবলৈ শ্বেয়াৰ কৰিম, তেওঁলোকে ইয়াৰ পৰা কি জানিব পাৰিলে। চ' মই এজন এজনকৈ আগবাঢ়ি যাম, ঠিক আছে। তো আমি আহিছোঁ আমাৰ ব্ৰঞ্জ ডাইৰেক্টৰ দীপক ছাৰৰ ওচৰত। তেওঁ কি পালে ইয়াৰ পৰা আৰু যদি মানুহে ইয়াৰ লগত জড়িত হয় কি পাব পাৰে, ছাৰ অলপমান এক্সপিৰিয়েঞ্চ কৰিব। গুড মৰ্নিং, দীপক উপাধ্যায়। VLC এটেণ্ড কৰি এটা বস্তু ভাল পালোঁ যে বিজনেছ প্লান কেনেকৈ শ্ব' কৰিব লাগে। যিখিনি জনা নাছিলোঁ সেইখিনি ক্লিয়াৰ হ'ল, আৰু এতিয়া যাৰ লগত বহিলেও মোৰ নিজৰ বিজনেছ প্লানটো শ্ব' কৰিব পাৰিম। তাক যিমানে ডাঙৰ নহওক যিমানে সৰু নহওক চবৰ লগত এতিয়া বহিব পাৰিম পুৰা ফুল কনফিডেঞ্চত। অ'কে, থেংক ইউ। আমাৰ খুব মানে এনাৰ্জেটিক লিডাৰ আছে মুজামিল ৰেহমান ছাৰ। তেওঁ চিলভাৰ ডাইৰেক্টৰ হয় আৰু তেওঁ কেনেকৈ ভেষ্টিজৰ জাৰ্ণিত আগুৱাইছে, আজি কি শিকিলে অলপমান শ্বেয়াৰ কৰিব ছাৰ প্লিজ। গুড মৰ্নিং। গুড মৰ্নিং। চ' ফ্ৰেণ্ডছ, মোৰ আগতে চামিউল ছাৰে আৰু দীপক ছাৰে কৈ গ'লে এই প্ৰগ্ৰামটো এটেণ্ড কৰি আমাৰ কনফিডেঞ্চ লেভেল বহুত হাই হ'লে, প্ৰডাক্ট লঞ্চ আহিলে, বিজনেছ প্লেনটো ভালকৈ শিকিলোঁ। বিজনেছৰ বহুত সৰু সুৰা বস্তু কিছুমান জানিছিলোঁ যদিও মাইণ্ডৰ পৰা ওলাই গৈছিল, পাহৰি আছিলোঁ। সেইবিলাক আকৌ নতুনকৈ আহিলে। তো এতিয়া আমি খুব মানে তীব্ৰ গতিত আগবাঢ়িব পাৰিম আৰু আমাৰ ড্ৰিমছবোৰ ফুলফিল কৰিব পাৰিম। লগতে আমাৰ লগত যিসকল মানে মানুহ জড়িত হয় সিহঁতক আমি আগুৱাই লৈ যাব পাৰিম। চ' উইচ ইউ ৱেল। আমাৰ যিগৰাকী খুব বিউটিফুল লেডি, যাৰ তত্বাৱধানত আমি ইমানখিনি ছাকচেছ হ'ব পাৰিছোঁ আৰু বেলেগক সপোন দেখাব পাৰিছোঁ, তেনেকুৱা আমাৰ মেণ্টৰ আমাৰ আপলাইন মিছ দুলুমণি মেডামৰ ওচৰত আহিছোঁ। তেখেতে জনাব তেওঁ ভেষ্টিজৰ পৰা কি পালে, আজি দুদিনত আমি সকলোৱে মিলি কি এক্সপিৰিয়েঞ্চ পালোঁ, 5 ষ্টাৰ হোটেলৰ মজা কেনেকুৱা হ'ল, আৰু যদি বেলেগ মানুহ ইয়াৰ লগত জড়িত হয় তেওঁলোকে কি খাব পাৰে। চ' মেডাম প্লিজ শ্বেয়াৰ ইউৰ এক্সপিৰিয়েঞ্চ। থেংক ইউ সমীৰ ছাৰ। গুড মৰ্নিং। গুড মৰ্নিং। নাম দুলুমণি শইকীয়া। এজ এ ডায়মণ্ড ডাইৰেক্টৰ হিচাপে ফেষ্টিভেলত জড়িত হৈ আছোঁ। আজি 2 বছৰৰ পৰা ইয়াতে আছোঁ। এই দুদিন আজি ইমান ইমান বস্তু শিকিলোঁ, ইমান মানুহক লগ পালোঁ। যিটো পাৱাৰ অফ ৰিলেশ্যন বণ্ডিং, একচুৱেলি মানুহৰ মাজত বণ্ডিংটো কেনেকুৱা হ'ব উচিত, কাৰণ কমফৰ্ট জ'নৰ পৰা বাহিৰ কেনেকৈ ওলাব লাগে আজি VLC দুদিনত শিকিব পাৰিলোঁ। এনেকুৱা এটা পৰিৱেশত যে হয়তো বহুতে সপোন দেখে যে ইয়াতে বহি যদি এবাৰ চাহ খাব পাৰিলোঁ হয়। তো সেইটো বস্তু আজি আমি ভেষ্টিজৰ থ্ৰু দি আহি পেলাই ইয়াতে সকলোৰে লগত লগ লাগি পেলাই এটা এনেকুৱা ইভেণ্ট এটেণ্ড কৰিছোঁ, য'ত ইভেণ্ট শিকিছোঁৱে এণ্টাৰটেইনমেণ্ট, এনজয়মেণ্ট, এক্টিভিটি, মানুহৰ যিখিনি প্ৰতিভা সেই প্ৰতিভাখিনি বিকশিত কৰি উলিয়াই আনিবৰ কাৰণে ইয়াতে এটা ভাল প্লেটফৰ্ম দিছে। এনেকুৱা নহয় যে শিকাই আছে ছেশ্যন, বেলেগ ছেশ্যন কোনো এটা ৰিপিটেড নাই সেইটো বস্তু। আৰু লিডাৰ্ছ কি হয়, একচুৱেলি লিডাৰ্ছ হয় লাইফত কেনেকৈ আগবাঢ়িব পাৰি, আনক লৈ কেনেকৈ আগবাঢ়িব পাৰি ইয়াতে শিকিলোঁ। যিবিলাক অলপ কম মানে পাহৰি গৈছিলোঁ, ভুল হৈছিলে, সেইবোৰ আকৌ ৰিপিট হ'ল, শিকিলোঁ। এতিয়া সপোন জাষ্ট ইয়াতে সেইটো শিকিলোঁ, সপোন কেনেকৈ বাস্তৱত ৰূপায়িত কৰিব পাৰি। সপোন এনেকুৱা হ'ব লাগে যিটো সপোনে মানুহক শুব নিদিয়ে। আৰু আজি সেই ভিজুৱেলাইজেশ্যনটো আজি ভিজুৱেলাইজ কৰি কৰিব শিকাইছে যে জানিবলৈ চেষ্টা কৰিম যে যদি আমাৰ সকলোখিনি জেনেৰেশ্যন মানুহ ভেষ্টিজৰ লগত জড়িত হৈ যায়, তেওঁলোকে ইয়াতে এজ এ কেৰিয়াৰ হিচাপে কেনেকুৱা ধৰণৰ লাইফ পাব পাৰে, কেনেকুৱা লাক্সাৰী লাইফ তেওঁলোকে কটাব পাৰে, আৰু সকলোৱে মিলি আমাৰ দেশখনৰ উন্নতিৰ স্বাৰ্থত কেনেকুৱা কাম কৰিব পাৰে। চ' মেডামে চমুকৈ দুআষাৰ কৈ দিব। প্ৰথম যিটো মই কৈছিলোঁ এটা ভিজুৱেলাইজেশ্যন কৰিব পাৰি যে সপোন কেনেকৈ শ্বেপত আনিব পাৰে সেইটো কথা। আৰু যিহেতু কেৰিয়াৰ হিচাপে আমি গোটেইখিনি মানুহে ক'ব পাৰোঁ, যেনেকৈ এজ এ ষ্টুডেণ্ট বা এজন প্ৰথম কলেজৰ পৰা ওলোৱা ল'ৰা ছোৱালী এজনে মানে যিটো ইউথ মানে কি কয় ইউথ পাৱাৰ যিখিনি আছে সেই লেভেলৰ মানুহখিনিয়ে নিজৰ কেৰিয়াৰ হিচাপে ইয়াতে ল'ব পাৰে, যিটো বিল্ড কৰিব পাৰিব। নেক্সট যিখিনি আমাৰ মিডিজৰ মানুহ আছে তেওঁলোকৰ যিটো সপোন ৰৈ গৈছিল, যিটো সপোন পূৰণ কৰিব পৰা নাছিল বা ভাগৰি গৈছিল, সেই সপোনখিনি আকৌ জাগ্ৰত কৰি পেলাই সেইটো পূৰা কৰিবৰ কাৰণে আগবাঢ়িব পাৰিব। লগত যিখিনি মহিলা আছে, যিখিনি ওমেন, যিখিনি নাম প্ৰতিষ্ঠা আজি নিজৰ নামটো দিয়ে সমাজত চিনাকি হ'ব পৰা নাই, বেলেগৰ নামত জীয়াই আছে, সেই মহিলাখিনি আগবাঢ়ি নিজৰ নাম প্ৰতিষ্ঠা কৰিব পাৰিব। আজি ল'ৰা ছোৱালীখিনিক আমি সপোন মানে দেখাব পাৰোঁ। যিহেতু মোৰ পাৰ্চনেল এটা এক্সপিৰিয়েঞ্চ কওঁ, 2টা ল'ৰা মোৰ
মই গাড়ী ল'লোঁ অলপতে টাটা নেক্সন ল'লোঁ, যিখন গাড়ীৰ দাম প্ৰায় 10 লাখ টকা। আজি এগৰাকী লেডি হৈ পেলাই দুটা বাচ্চা মা হৈ পেলাই আজি এইটো কৰিব পাৰিছোঁ। আজি ল'ৰাকেইটাৰ মুখত কি হৈছে, আমাৰ ফাৰ্ষ্ট গাড়ী নেক্সন, ছেকেণ্ড গাড়ী মাৰ্চিডিজ, থাৰ্ড গাড়ী অডি আৰু ফ'ৰ্থ গাড়ী BMW। তাৰমানে কি আজি 8 বছৰ বা 3 বছৰ বাচ্চাৰ মুখত যদি এই বস্তুবোৰ শুনো, মোৰ ভাল লাগে যে মই তাহাঁতৰ ৰোল মডেল হ'ব পাৰিছোঁ। যে যদি কয় নহয় কাৰ নিচিনা সম্পূৰ্ণ কাৰ নিচিনা হ'বা, তাহাঁতে কয় মই মাৰ নিচিনা হ'ম বা দেউতাৰ নিচিনা হ'ম। এই বস্তুটো মোৰ কাৰণে বহুত ডাঙৰ বস্তু যে আজি আমি যেতিয়া সৰু আছিলোঁ BMW কি মাৰ্চিডিজ কি এইটো জানাই নাছিলোঁ, গাড়ী যে লাগে সেইটোও গম নাপাওঁ। কিন্তু আজি মোৰ ল'ৰাৰ মুখত যে সেই বস্তুটো নেক্সট তাৰমানে কি মোৰ কাম কৰা যিটো ইচ্ছা, যিটো হেঁপাহ বা যিটো মানে মই এনাৰ্জি পাওঁ, তেওঁলোকৰ কথাতে মই এনাৰ্জি পাওঁ যে মই মোৰ কাৰণে নহয়, মই মোৰ ফেমিলিৰ কাৰণে, মোৰ ল'ৰা ছোৱালীকেইটাৰ কাৰণে কৰিব লাগিব। ত' সেই বস্তুটো ইয়াতে আছে আৰু আজি ইমান ধুনীয়াকৈ এনজয় কৰিলোঁ, শিকিলোঁ, ভিজুৱেলাইজ কৰিলোঁ। গতিকে ইয়াতে যদি গোটেইখিনি মানুহ আহোঁ, আমি একেলগে সমাজখন চেঞ্জ কৰিব পৰাৰ কাৰণে ক্ষমতা আছে ভেষ্টিজৰ থ্ৰুত। থেংক ইউ ছ' মাছ। তো দেখিলে ফ্ৰেণ্ডছ, আপোনালোকে ভেষ্টিজে কেনেকৈ আমাক লাইভ দি আছে। চ' আপোনালোকে নিউ জেনেৰেশ্যন ইউথ, আমাৰ ইউথ পাৱাৰ, ওমেন পাৱাৰ গোটেইখিনি মিলি আহক। ইয়াতে এজ এ কেৰিয়াৰ হিচাপে আপোনালোকে ভাল লাইফ পাব পাৰে, লগতে সুস্বাস্থ্যৰ গৰাকী হ'ব পাৰে আৰু আমাৰ দেশৰ ভৱিষ্যত উজ্জ্বল কৰিব পাৰে। চ' সকলোৱে মিলি যদি আহে, আমাৰ দেশখনক উন্নতিৰ স্বাৰ্থত আমি কাম কৰিব পাৰোঁ আৰু সকলোৱে মিলি আমাৰ দেশখনক উন্নত কাণ্ট্ৰি হিচাপে আমি বনাব পাৰোঁ। চ' আহক সকলোৱে মিলি, উইচ কৰিছোঁ, আহিব, মিলিম একেলগে একেখন যাত্ৰাত আমি সকলোৱে সফল হ'ম। চ' উইচ ইউ অল দ্য বেষ্ট। থেংক ইউ।